এজন জুৱাৰী আৰু এজন যাদুকৰৰ মাজত ডিফাৰেণ্ট পাৰ্ট 2। এজন জুৱাৰীয়ে এচএছবিলাক কণ্ট্ৰল কৰিব পাৰে, কাৰণ তেওঁলোকৰ কাৰণে এচএছবিলাক বহুত জৰুৰী। আপুনি যেনেকৈ চাফল কৰি নিদিয়ক তেওঁলোকৰ কাৰণে এচএছবিলাক ওলোৱাটো বহুত ইজি। যদি আপোনাৰ কিবা ডাউট আছে, মই ওপৰৰ পৰা কাৰ্ড আনি তলত সোমাই দিওঁ, তলৰ পৰা কাৰ্ড আনি ওপৰত সোমাই দিওঁ, যাতে আপোনালোকৰ চাফল হৈছে নে হোৱা নাই কিবা ডাউট থাকিব পাৰে, তো ক্লিয়াৰ কৰি দিলোঁ যে সফল হৈছে। তাৰ মাজতো এজন জুৱাৰী চিটিং কৰিব পাৰে, তেওঁলোকৰ কাৰণে এচএছবিলাক কণ্ট্ৰল কৰাটো মানে ইজি হয় প্ৰ' জুৱাৰীৰ। তো প্ৰথমতে চাব পাৰে চব কাৰ্ড একচুৱেলি বেলেগ বেলেগ ইয়াতে। তো এজন জুৱাৰীৰ এজন যাদুকৰৰ মাজত ডিফাৰেণ্টটো কি একচুৱেলি? তো এজন জুৱাৰী এনেকৈ কাৰ্ডবিলাক যেনেকৈ থ'লেও আপোনালোকৰ কণ্ট্ৰল কৰি ওলাব পাৰে তেওঁলোকে, কিন্তু এজন যাদুকৰে সাপোজ এচ অফ ডায়মণ্ড, এচ অফ ক্লাব, এচ অফ স্পেচ, এচ অফ হাৰ্ট। তো এই চাৰিটা যদি এনেকৈ এজন যাদুকৰে ৰেণ্ডমলি এনেকৈ মাজত সোমাই দিয়ে, ৰেণ্ডমলি যদি এনেকৈ মাজত সোমাই দিয়ে, তো এজন যাদুকৰৰ কাৰণে যাতে এটা টিকট দৰকাৰ, তো এটা টিকট এনেকৈ গোটেই ওলাব পাৰে। তো যদি চাব খোজে তেতিয়াহ'লে চাব পাৰে চব কাৰ্ড ইয়াতে আৰু বেলেগ এচএছ দেখা নাপায়, আৰু চব কাৰ্ড বেলেগ বেলেগ চিম্পল। ধন্যবাদ।